মৰিয়নিত ভালুকৰ চাঙিত পৰিণত স্লুইচ গেট। নিৰ্মাণৰ 20 বছৰৰ পিছতো উপকৃত নহল কৃষক। মৰিয়নিত পৰিত্যক্ত অৱস্থাতে ৰল কোটিটকীয়া জলসিঞ্চন আঁচনি। প্ৰায় 20 বছৰৰ পূৰ্বে 3 কোটি টকা ব্যয় সাপেক্ষে মৰিয়নিৰ হালোৱা পথাৰত নিৰ্মাণ কৰা হৈছিল এখন স্লুইচ গেট। কিন্তু আজি পৰ্যন্ত স্লুইচ গেটৰ পৰা উপকৃত নহল এজনো কৃষক। অৰ্ধনিৰ্মিত অৱস্থাতে পৰি ৰল স্লুইচ গেটখন। ইতিমধ্যে আবণ্টিত ধন উদৰস্থ কৰিলে ঠিকাদাৰে। বান্ধটো নিৰ্মাণ সম্পূৰ্ণ হ'ল বুলি আমি ধৰি লৈছোঁ, কিন্তু ইয়াৰ পৰা পথাৰলৈ যি পানী যোৱাৰ ব্যৱস্থা, সেই ব্যৱস্থাখিনি নোহোৱাৰ কাৰণে ইয়াৰ পৰা খেতিয়কৰ কৃষক ৰাইজে বিশেষ একো লাভ নহয়। ব্যৱস্থাটো আছিল, সেই নলা ব্যৱস্থাটো কি কাৰণত হৈ নুঠিলে মই বিশেষ নাজানো, কিন্তু নলা কামটো সম্পূৰ্ণ হৈ নুঠাৰ কাৰণে ইয়াৰ পৰা আমাৰ খেতি পথাৰত পানী যোগানৰ ব্যৱস্থাটো নহ'ল। এতিয়া চৰকাৰী নিয়মতে তেখেতসকলক ইয়াত দিছে, হয়তো তেখেতসকলে চাকৰিয়াল আহিছে, ইয়াত 3জন নে 4জন কিন্তু আহি থাকে। এই হালোৱা পথাৰ লেতেৰা বুলি কয় দেখোন। এইটো 2009 চনতে হৈছিলে। এতিয়া মানে প্ৰথম অৱস্থাত খেতি আমি ভাবিছিলোঁ ভালেই হ'ব, কিন্তু আপোনালোকে এতিয়া দেখা পাইছে, ছবিটো মিছা কথা নকয়। এই আপোনাৰ মথাউৰি দেখিছে, মথাউৰি অৱস্থা জৰাজীৰ্ণ, এইফালে নলা নাই, মানে যিটো পানী ওলাই যোৱা কেনেল, আমাৰ কৃষকসকলৰ উপকাৰিতা হ'ব চাগে, অপকাৰিতা হয়। বাৰিষা হ'লে আমাৰ ভয় লাগে। মোৰ ঘৰৰ ওচৰতে অলপ, এই বাৰিষা হ'লে ভয় লাগে, কোন সময়ত মথাউৰি ভাগিব, কোন সময়ত আমি মানে পানীত যাব লাগিব। তেনেকুৱা মানে এইখন বনোৱাৰ পৰা আমাৰ কোনো উপকৃত হোৱা নাই। আমি বৰঞ্চ অপকাৰিতাতহে ভুগিছোঁ। মথাউৰিৰ কথা আপোনালোকক ক'লোৱে, কেনেলৰ কথা ক'লোৱেই। এইফালেও আপোনাৰ এতিয়া দেখিছোঁ, আপোনালোকে দেখা পাইছে মথাউৰি কোনো এতিয়া এই যদি খৰালি মহীয়াতে যদি মথাউৰিৰ কোনো ব্যৱস্থা নলয়, বাৰিষা হ'লেতো ইয়াৰ ব্যৱস্থা কোনো ল'ব নোৱাৰিব। মই আপোনালোকৰ মিডিয়া বা হেৰিয়ৰ যোগেদি এটা অনুৰোধ জনাম, কৰ্তৃপক্ষকো জনাম বা চৰকাৰলৈ জনাম যে আপোনালোকে অনতিপলমে ব্যৱস্থা কৰক, মথাউৰি ব্যৱস্থা কৰক। তেতিয়া হয়তো আমাৰ স্থানীয় ৰাইজ, আমাৰ ইয়াত অকল আমাৰ গাঁৱে নহয়, হালোৱা পথাৰ অঞ্চলটো মানে আপোনাৰ নাম চেচু, এইফালে আমাৰ বলমা পথাৰ, বুদুবাৰী, জামুগুৰি, গোটেই গাঁৱৰ বিস্তৃত অঞ্চলৰ মানে এইখনৰ পৰা উপকৃত হ'লহেঁতেন, যদিহে আপোনালোকে এই কেনেলৰ ব্যৱস্থা কৰি দিলেহেঁতেন। যদি নকৰে তেতিয়াহ'লে এখন ইয়াত থাকি কোনো লাভ হোৱা নাই বুলি মই ভাবোঁ। হয়, ইয়াতে আমাৰ 4গৰাকীকৈ কৰ্মচাৰী আছে, কিন্তু মাজে মাজে অহা দেখোঁ, যদিও এই আজি বাৰু দেখা নাই। তেওঁলোকৰ আহি আৰু তেওঁলোকেনো কি কৰিব, আহিব লাগে, আহে আৰু বহে, আকৌ গুচি যায় আৰু সেয়া। হয়। এইটোতো এতিয়া মই নাজানিম চৰকাৰৰ এইটো কেনেকুৱা কি হিচাপত তেওঁলোকক ৰাখিছে। 4জন কৰ্মচাৰী অহা দেখোঁ মাজে মাজে, তেওঁলোকক দেখোঁ বাৰু, নেদেখা নহয়, মাজে মাজে অহা দেখোঁ। কিন্তু কিয় 4জন ৰাখিছে সেইটোতো এতিয়া কৰ্তৃপক্ষই গম পাব বা আমাৰ হেৰিয়েহে, ডিপাৰ্টমেণ্টৰ মানুহবিলাকেহে গম পাব। আমিতো স্থানীয় ৰাইজ হিচাপে এইটো ক'ব নোৱাৰিম কিয় ৰাখিছে, কি কথা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।